বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবাৰ জানুৱাৰীৰ 16, 17, 18 তাৰিখে শতবৰ্ষ উদযাপন কৰিছে। 1926 চনত এই বিদ্যালয়খন স্থাপিত হৈছিল। কিছু সংখ্যক মনীষী এই অঞ্চলৰ সদাশয় ব্যক্তি আৰু প্ৰাক্তন হয়তো বিজ্ঞ ব্যক্তিসকলে এই বিদ্যালয়খন ইয়াত স্থাপন কৰিছে। মই সকলোকে আজি স্মৰণ কৰিছো, এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক স্মৰণ কৰিছো আৰু এই বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিল, যিসকলে ইতিমধ্যে অৱসৰ লৈছে, যিসকল আমাৰ মাজত নাই, সকলোকে মই শ্ৰদ্ধা সহকাৰে স্মৰণ কৰিছো। এই বিদ্যালয়খন আমাৰ অতি মৰমৰ, এই অঞ্চলৰ ৰাইজৰ অতি মৰমৰ। আজি দীঘলীয়া শাৰীত অভিভাৱক অভিভাৱিকাসকলে নিজৰ ল'ৰা ছোৱালীক ইয়াত নামভৰ্তি কৰিবলৈ আনিছে, এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত আনিছে। ইয়াতকৈ আমাৰ কাৰণে গৌৰৱৰ বিষয় একো হ'ব নোৱাৰে। আমি অতি আনন্দ অনুভৱ কৰিছো আৰু পৰৱৰ্তী সময়ত এনেধৰণে এটা ধাৰাবাহিকতা বজাই থাকিব বুলি আমাৰ বিশ্বাস। সকলোকে স্বাগতম জনাইছো। বিনা পইচাতে চৰকাৰী বিদ্যালয়ত গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিছে, ইয়াতকৈ আনন্দৰ বিষয় মোৰ কাৰণে একো হ'ব নোৱাৰে। সকলোকে ধন্যবাদ জনাইছো। আপোনালোকে এই পজিটিভ বাতৰি, যোগাত্মক বাতৰি প্ৰচাৰ কৰিবলৈ অহাৰ কাৰণে, স্বেচ্ছাই অহাৰ কাৰণে আপোনালোকক ইয়াত মাতি অনা নাই, আপোনালোকে আহিছে। শত সহস্ৰবাৰ আপোনালোকক মই নমস্কাৰ জনাইছো। এনেধৰণৰ বাতৰি প্ৰচাৰ কৰক, সমাজে এটা ভাল বাতৰি পাওক আৰু সকলোৰে হয়তো ইয়াত অংশগ্ৰহণ হওক, মই আশা ৰাখিছো। সকলোকে ধন্যবাদ জনাই মই আজি আমাৰ বিশেষকৈ বিজ্ঞান আৰু বাণিজ্য শাখাৰ নামভৰ্তি হ'ব। ইতিমধ্যে যিজন ছাত্ৰই প্ৰথম হাইয়েষ্ট মাৰ্ক পাইছে, আমাৰ ভৌকামাৰী গাঁৱৰে, তেখেতক আমি সম্বৰ্ধনাও জনাইছো বিজ্ঞান শাখাৰ পৰা, আৰু বাণিজ্য শাখাতো আমি সম্বৰ্ধনা জনাইছো। ধন্যবাদ।